Guys, আমি আইটা পাই গলোহি পুরা এক্সাইটেড হৈ আছো Hi everyone, good morning. আৰু এটো হৈছে আমাৰ এপিসোড 2 এতিয়া আমি সিলিগুৰি পৰা উলাবলে লৈছো আমি ৰাতিপুৱা 4টাতে উঠিলো আৰু উঠি মেলি পুৰা ৰেডি হৈ গলো আৰু এতিয়া হোটেলৰ পৰা আমি চেক আউট কৰি মেলি যাম আৰু এতিয়া বাজিছে 5টা আমি সব ৰেডি আৰু এতিয়া আজি গৈ থাকো আজি আয়োধ্যা হয়তো পাই যামগে 700 কিলোমিটাৰ মান আছে আয়োধ্যা পাবৰ কাৰণে আজি ট্ৰাই কৰিম পাবৰ কাৰণে সো আপোনালোকে ভিডিওটো স্কিপ নকৰাকে হেকলৈকে চাই যাব এয়া আমাৰ গাড়ী ৰেডি মানুহবিলাকো ৰেডি হৈছে ও ৰেডি নে যাবলে ৰেডি নে মর্নিং গাইস ওয়েলকাম টু আওয়ার ইউটিউব চ্যানেল তো আজি 3 তারিখ আজি আমি ওলালো শিলিগুড়িৰ পৰা ওলালো আমি কালি শিলিগুড়িত থাকিলো আজি ডাইৰেক্ট আমি ওইঠালে যাম আৰু ওইঠাত আজি দৰ্শন নকৰো কাইলৈ কৰিম কাৰণ আজি আমি গৈ পা দেৰি হ'ব কাৰণ অলৰেডি 5:30 বাজিলে 4:30তে যোৱা কথা আছিল কিন্তু দেৰি হৈ গ'ল সো কালি আমি এইখনত আছিলো কালা হোটেল একদম শিলিগুড়ি আৰু অযোধ্যাৰ যোনটো ৰোড হয় সেইটো ৰোডতে আছিলো শিলিগুড়ি একদম মেইন শিলিগুড়িতে আছিলো আমাৰ বেডিং পেকিং আমাৰ গাড়ী ৰেডি হৈ গ'ল আমি যাবলৈ ওলালো ষ্টাৰ্ট দি দিয়া হ'ল আমাৰ গ্ৰেজ নাই চলাব সব হৈ গ'ল ফুল পেক হৈ যাম বাৰু গৈ থাকো দেই বিহাৰ সোমামৰ অলপ বাকি আছেগে গাইছ আমি সোমাই গলো বিহাৰ আৰু এতিয়া আমি গৈ আছো বিহাৰ পিছত আমি ইউপি পাম বিহাৰতে আমি অলপ টাইম ৰখিছো কাৰণ 5টা মানৰ পৰা কণ্টিনিউ আমি আহি আছো এতিয়া 11টামান বাজি গ'ল আৰু ইহঁতে কিবা কিবি খাই লৈছে অলপ ৰখি মেলি তাৰপিছত গৈ থাকিম আৰু ফটো চটো অলপ মাৰি লৈছো তাৰপিছত গৈ থাকিম গাইছ আমি পাই গলো এতিয়া ইয়াত দেখিছেনে লক্ষ্ণৌ এফালে লক্ষ্ণৌ যাব পাৰি ধুনীয়া জেগা দেখিছে আপোনালোকে গোপালগঞ্জ 109 কিলোমিটাৰ আমি এফালে যাব লাগিব আৰু বৰ বিশেষ দূৰ নাই আমাৰ ডেষ্টিনেশ্যনৰ কাৰণে আৰু 365 কিলোমিটাৰ আছে এই অযোধ্যা পাবলৈ আৰু অলপ বাকি আছে দেই গাইছ একদম আহি আছো আমি जय श्री राम उत्तर प्रदेश में घुमाए गलू फाइनली हम लोग पहुंच गए हैं उत्तर प्रदेश जय श्री राम गाइस माने আমাৰ কি হল ৰাতিপুৱাৰ পৰা আমি খাবলৈ একো পোৱা নাই 4টা বজাতে আমি আহিলো আৰু এটা 4টা বজাৰ পৰা 3:30 হ'ল 3:30 লৈকে আমি একো খোৱা নাই আৰু এনাৰ্জি নাই এনাৰ্জি একদম লো কথা কেটা কবলৈ এনাৰ্জি নাই কিন্তু জেনটেন কৈছো আৰু জেনটেন মুঠতে কৈছো আৰু এখনত সোমাইছিলো বাক মানে নাপায় থকা হয় আৰু এতিয়া বাকি সকলক সুধুচোন কি এনেকুৱা এনাৰ্জি কোৱা ফাইনেলি গাইছ আকৌ এখন পাইছোহি কেনেকুৱা হ'ব নাজানো এখন পাই গলোহি গাইছ আমাৰ ডেষ্টিনেশ্যন খানা কিবা সো গাইজ ফাইনেলি আমাৰ খানা আহি গ'ল ভাত ডাল আৰু এফালে চিকেন পনীৰ সালাড কোনো মানে ৰখাই নাই আৰু এইফালে আহি গ'ল চব্জি
আৰু এতিয়া ধুনীয়াকৈ আমি খাই লওঁ খানা কেনেকুৱা পাইছা চুইটাৰ গোটেইখিনিয়ে খাই বৈ পুৰা প্লেট চাফা কৰি দিছোঁ খানা খালোঁ খানাটো ধুনীয়াই দিছে বেয়া নহয় ইয়াৰ পৰা উদ্যানে মাত্ৰ আৰু 180 কিলোমিটাৰ আছে তো আপোনালোকে মানে বাটত খানা খাবলৈ বহুত দিগদাৰ হয় চ' পাৰিলে ইয়াতে আহিব এইটো আপোনাৰ কি জেগা হয় এইটো আছোঁ উত্তৰ প্ৰদেশ এইটো এড্ৰেছ বহুত ধুনীয়া খানা দিছে ভাল দিছে খাব পাৰিব ধুনীয়াকৈ এতিয়া মনত আহি দিব গৈ থাকোঁ আৰু ৰাইজ চ' গাইজ আমি আহি আছোঁ এতিয়া আৰু বৰ বিশেষ দেৰি নাই আৰু 100 কিলোমিটাৰ আছে অনলি তো আমি অলপ পিছতে আয়োধ্যা গৈ পামগৈ আৰু আজি দৰ্শনলৈ নাযাওঁ কাৰণ দেৰি হৈ গ'ল কাইলৈ আমি ৰাতিপুৱা যাম চব একদম ভাগৰুৱা হৈ বহি আছে দেই জয় শ্ৰীৰাম জয় শ্ৰীৰাম গাইজ আমি আয়োধ্যা পাই গ'লোহি পুৰা এক্সাইটেড হৈ আহিছোঁ বাট আমি বহুত দূৰ আহিলোঁ সেইকাৰণে পুৰা ভাগৰ লাগিছে পুৰা টায়াৰ্ড হৈ গৈছোঁ মৰ্ণিং 4টা বজাৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া বাজিছে পুৰা 9টা বজাত আমি হোটেল আহি সোমাইছোঁহি পাই গ'লোহি এতিয়া এইটো আমাৰ ৰুম আজিৰ কাৰণে আয়োধ্যাত কেনেকুৱা জোচ পুৰা জোচ আমি কিমান দেৰি ট্ৰেভেল কৰিছোঁ আজি 12 ঘণ্টা 13 14 16 ঘণ্টা 16 আৱাৰ্ছ আমি পাই গ'লো ইয়াত আৰু এইটো হৈ গ'ল বাথৰুম ঠিকে আছে আৰু মোটামুটি ভালেই আৰু বেয়া নহয় চ' এতিয়া আমি কফি অৰ্ডাৰ দিছিলোঁ আৰু কফি আহি গ'ল কফি খাই লওঁ চ' এতিয়া আমাৰ ডিনাৰ আহি গ'ল আৰু ডিনাৰত আছে ভাত কাৰাই পনীৰ ডাল আৰু আলু আৰু জিৰা ফ্ৰাই এতিয়া আমি খানাটো খাই লওঁ জল্দি কাৰণ বহুত ভাগৰ লাগিছে মৰ্ণিং জল্দি যাব লাগিব চ' খাই লওঁ আৰু ডিনাৰটো চ' গাইজ এতিয়া আমি ডিনাৰ চিনাৰ কৰি শুব লৈছোঁ অলৰেডি 12টা বাজিছে আৰু কাইলৈ মৰ্ণিং আকৌ ভিডিঅ' বনাম কাইলৈ মৰ্ণিং আপোনালোকক দেখুৱাম আমি ৰাম মন্দিৰ ভাগ আৰু কাইলৈ ব্লগটো আমাৰ বহুত এটা ধামাকা ব্লগ হ'বলৈ গৈ আছে কিয়নো কাইলৈ ব্লগটোত আপোনালোকে দেখি পাব ৰাম মন্দিৰ আৰু মই যিমান পাৰোঁ মানে দেখাবৰ কাৰণে চেষ্টা কৰিম আৰু যিমান পাৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব কাইলৈ মৰ্ণিঙৰ পৰা পুৰা ধামাকা ব্লগ আহি আছে আৰু এতিয়া শুই যাওঁ আৰু খাই বৈ দেন আমাৰ ব্লগটো ইয়াতে শেষ কৰিছোঁ এইটো এপিছডৰ আৰু আপোনালোকে ভিডিঅ'বোৰ চাবলৈ নাপাহৰিব দেন যদি ভিডিঅ'বোৰ ভাল লাগে দেন ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব আৰু আমাক অলপ মৰম আৰু আশীৰ্বাদ কৰি যাব দেন আমাৰ ৰাইজ সকলো আছে ৰাইজ সকল শুইছা আৰু ওলা নেকি শুবলৈ লৈছোঁ আৰু এতিয়া কাইলৈ ৰাতিপুৱাই উঠিব লাগিব দৰ্শন কৰিবলৈ আমি ৰাম মন্দিৰ 6টা বজাত যাব লাগিব নেকি 6টাত আৰু হোৱাই নাই এতিয়া শুই যাওঁ আৰু বাই বাই